মই সেনাপতি দ্ৰোণাচাৰ্যই কৌৰৱৰ বীজৰ অৰ্থে চক্ৰবেহু নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছে। চক্ৰবেহু হৈছে ঘূৰ্ণী বতাহৰ দৰে। ঘূৰ্ণী বতাহৰ দৰে সাতটা তৰফত সেনাসকলে ঘূৰি ঘূৰি আগবাঢ়িব। এটা তৰফত সেনাই সোঁফালে ঘূৰিলেই আনটো তৰফত সেনাই বাওঁফালে ঘূৰিব। বেহুৰ ভাজে ভাজে ৰথী মহাৰথী থাকিব আৰু বেহুত প্ৰৱেশ কৰা শত্ৰুৱে এজন এজনকৈ ৰথীক পৰাস্ত কৰিহে বেহুৰ কেন্দ্ৰলৈ গতি কৰিব পাৰিব। আৰু একে ঠাইতে ৰৈ যুদ্ধ কৰি থাকিলেও শত্ৰু আমাৰ হাতত বন্দী হৈ যায়। মনত ৰাখিব কেৱল মাত্ৰ বাসুদেৱ শ্ৰীকৃষ্ণ, মহাৰথী অৰ্জুন, গংগাপুত্ৰ ভীষ্ম আৰু দ্ৰোণাচাৰ্যহে চক্ৰবেহু ভেদ কৰিব। গতিকে যুধিষ্ঠিৰ